বন্ধুসকল, আমাৰ আজি এইটো চিৰি ষ্টেপৰ কেনেকুৱা হৈছে আপোনালোকে চাই পেলাই ক'ব। ইয়াৰ ষ্টেণ্ডাৰ্ড চাইজ চাওকচোন। আচলতে যিকোনো বস্তু আপোনাৰ লেংথটো যিমান হ'ব সিমান চিৰি ষ্টেপকেইটা ধুনীয়া হ'ব যাবলৈ। এইটো চাওকচোন, এনেকুৱা চিৰি ষ্টেপ হ'লে উঠিও ভাল লাগে, চাইও ভাল লাগে, দেখিবলৈও ধুনীয়া লাগে, হয়নে? এইটো চাওক, আজি আমাৰ এইটো ঘৰৰ কমপ্লিট হৈছে। অলপ কাম বাকী আছে, যিহেতু ৰঙৰ কাম বাকী আছে। আৰু আপোনাৰ আমি চৌকাত ইউজ কৰিছোঁ আপোনাৰ এই গেবেলছ, দেখিছেনে? এইটো গেবেলছৰ হয়। এইটো আপোনাৰ কাৰেণ্টৰ যিটো আপোনাৰ হেৰি থাকে সেইটো তাৰপৰা এইটো টাইলছৰ কাম প্ৰায় সম্পূৰ্ণই হৈছে। এইটোৰ লগতে আপোনাৰ এটেচ লেট্ৰিন বাথৰুম, তাৰপিছত এইফালে কিটচেন, সৰুকৈ কিটচেনৰ। আৰু আপোনাৰ দেখাইছোঁ টাইলছৰ কাম সম্পূৰ্ণ হৈছে, ৰঙৰ কাম অলপ বাকী আছে। এইটো এটা লেট্ৰিন বাথৰুম। এইটো লেট্ৰিন বাথৰুমটো এনেকৈ 6 ফুট আছে, বহলটো 6 ফুট। আৰু আপোনাৰ ফালিয়াটো আপোনাৰ 5 ফুট আছে। আৰু এইটো কিটচেনটো আপোনাৰ প্ৰায় জেগা নাই বুলি অকণমান সৰুৱে হৈছে, হ'লেও হোষ্টেলৰ কাৰণে ধুনীয়া হৈছে। এইটো এটা ছেকেণ্ড ৰুম, এইটোও আপোনাৰ একেই চেম মডেল। এইকেইটা ৰুম আপোনাৰ আছে এনেকৈ আছে আপোনাৰ 13 ফুট, এনেকৈ 13 ৰুম। জাষ্ট চাপোৰ্ট আপোনাৰ লেট্ৰিন বাথৰুম এটেচ। টাইলছকেইটা ধুনীয়া লাগিছে দেখিবলৈ। এইটো কিটচেন, চেম কিটচেন। এইটো আপোনাৰ 13 ৰুম। এইটো বাথৰুম জাষ্ট ছাইডতে আছে আপোনাৰ কিটচেন, বেচিন এটা। এইটো কিটচেন হয়। এইটো আমাৰ কাঠমিস্ত্ৰী ঠিকাদাৰ। এইটো খিৰিকী এটা ডিজাইন চাপোৰ্ট। আৰু এইটো পাৰ্ট সম্পূৰ্ণ হৈছেগৈ, এইটো পাৰ্ট এতিয়া আৰম্ভ কৰিম। এইটো আমাৰ টিমকেইটা কাপোৰ খুলিছেহে। আপোনালোকে এনেকুৱা এটা ঘৰ বনাম বুলি ভাবিছে যদি বনাব পাৰে। এইফালে আকৌ আৰম্ভ কৰি আছোঁ।